সমগ্ৰ মহিলাই ওলাই আহিছো আমাৰ যি নাৰীসকলক মানে বিৰোধীয়ে আমাৰ 17 তাৰিখে যি আমাৰ সংসদৰ মজিয়াত মানে নাৰী শক্তিৰ কাৰণে 33% সংৰক্ষণ কৰিবৰ কাৰণে বিচাৰিছিলে সেই মানে বিধেয়কখন আমাক পাছ হ'ব নিদিলে সেইকাৰণে আমি সমগ্ৰ নাৰী ওলাই আহিছো সেই বিৰোধীসকলক আমি প্ৰতিবাদেৰে ভাষাৰে বুজাবলৈ আহিছো যে আমাক নাৰী অধিকাৰ 33% লাগিব আমি মোটামুটি আজি ইয়াত 1000 মহিলা ওলাই আহিছো অত্যাধিক মহিলা আমাৰ মতে মানে কৰিছে কাৰণ আমি নাৰীসকলে প্ৰতিটো ক্ষেত্ৰতে সম মৰ্যাদা সম অধিকাৰ দিয়া বুলি কয় কিন্তু আমাক যি সংসদৰ মজিয়াত হওক বিধানসভাৰ মজিয়াত হওক আমাক সিটসমূহ সংৰক্ষণ লাগিব সেইকাৰণে আমি ন্যায্য দাবী কৰিব ওলাই আহিছো আমাৰ প্ৰাপ্য আমাক লাগিবই যি নারী বন্ধন অধিনিয়ম বিলখন উত্থাপন হল সংসদত তাক বিৰোধী ইণ্ডিয়া এলায়েন্সে বিৰোধিতা কৰিছে তাৰ প্ৰতিবাদত আমি আজি মহিলা সমাজ নাৰী সমাজ একত্ৰিত হৈছো নাৰীয়ে দুৰ্গা ৰূপ ধৰি মহিলাক বধ কৰিব পাৰে যদি নাৰীক আমি যদি শক্তিৰ ৰূপত পূজা কৰো তেনেহলে আমি এই ন্যায্য দাবীৰ বাবে আজি মহিলাসকল কিয় একত্ৰিত হ'ব নোৱাৰিম আপোনালোকৰ জ্ঞাতাৰ্থে জনাও যে কংগ্ৰেছ দলে সদায় পৰিয়াল কেন্দ্ৰিক ৰাজনীতি চলাই আহি আছে সোনিয়া গান্ধী প্ৰিয়ংকা গান্ধী তেওঁলোকৰ ৰাজনীতিতে সীমাবদ্ধ থাকিব কিন্তু আজি আমি পঞ্চায়তৰ পৰা মহিলাসকল দাবী উত্থাপনেৰে ওলাই আহিছো আৰু এই দাবী আমি বিধানসভা লোকসভালৈ লৈ যাম যাতে আমি সাধাৰণ মহিলাৰ সমস্যাসমূহ বিধানসভা লোকসভাত উত্থাপন কৰিব পাৰো এয়াই আমাৰ উচ্চ আকাংক্ষা আৰু এইভাবে আমি নাৰী সমাজ একত্ৰিত এই বিলৰ সংৰক্ষণৰ দাবীত ওলাই আহিছো নাৰী শক্তি জিন্দাবাদ সমগ্ৰ মহিলাই ওলাই আহিছো আমাৰ যি নাৰীসকলক মানে বিৰোধীয়ে আমাৰ 17 তাৰিখে যি আমাৰ সংসদৰ মজিয়াত মানে নাৰী শক্তিৰ কাৰণে 33% সংৰক্ষণ কৰিবৰ কাৰণে বিচাৰিছিলে সেই মানে বিধেয়কখন আমাক পাছ হ'ব নিদিলে সেইকাৰণে আমি সমগ্ৰ নাৰী ওলাই আহিছো সেই বিৰোধীসকলক আমি প্ৰতিবাদেৰে ভাষাৰে বুজাবলৈ আহিছো যে আমাক নাৰী অধিকাৰ 33% লাগিব আমি মোটামুটি আজি ইয়াত 1000 মহিলা ওলাই আহিছো অত্যাধিক মহিলা আমাৰ মতে মানে কৰিছে কাৰণ আমি নাৰীসকলে প্ৰতিটো ক্ষেত্ৰতে সম মৰ্যাদা সম অধিকাৰ দিয়া বুলি কয় কিন্তু আমাক যি সংসদৰ মজিয়াত হওক বিধানসভাৰ মজিয়াত হওক আমাক সিটসমূহ সংৰক্ষণ লাগিব সেইকাৰণে আমি ন্যায্য দাবী কৰিব ওলাই আহিছো আমাৰ প্ৰাপ্য আমাক লাগিবই যি নারী বন্ধন অধিনিয়ম বিলখন উত্থাপন হল সংসদত তাক বিৰোধী ইণ্ডিয়া এলায়েন্সে বিৰোধিতা কৰিছে তাৰ প্ৰতিবাদত আমি আজি মহিলা সমাজ নাৰী সমাজ একত্ৰিত হৈছো নাৰীয়ে দুৰ্গা ৰূপ ধৰি মহিলাক বধ কৰিব পাৰে যদি নাৰীক আমি যদি শক্তিৰ ৰূপত পূজা কৰো তেনেহলে আমি এই ন্যায্য দাবীৰ বাবে আজি মহিলাসকল কিয় একত্ৰিত হ'ব নোৱাৰিম আপোনালোকৰ জ্ঞাতাৰ্থে জনাও যে কংগ্ৰেছ দলে সদায় পৰিয়াল কেন্দ্ৰিক ৰাজনীতি চলাই আহি আছে সোনিয়া গান্ধী প্ৰিয়ংকা গান্ধী তেওঁলোকৰ ৰাজনীতিতে সীমাবদ্ধ থাকিব কিন্তু আজি আমি পঞ্চায়তৰ পৰা মহিলাসকল দাবী উত্থাপনেৰে ওলাই আহিছো আৰু এই দাবী আমি বিধানসভা লোকসভালৈ লৈ যাম যাতে আমি সাধাৰণ মহিলাৰ সমস্যাসমূহ বিধানসভা লোকসভাত উত্থাপন কৰিব পাৰো এয়াই আমাৰ উচ্চ আকাংক্ষা আৰু এইভাবে আমি নাৰী সমাজ একত্ৰিত এই বিলৰ সংৰক্ষণৰ দাবীত ওলাই আহিছো নাৰী শক্তি জিন্দাবাদ